নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল বলগতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, গুৱাহাটীত পুনৰ ভয়ংকৰ ঘটনা। এইবাৰ জিয়াছ ৰোডৰ চিটি চেণ্টাৰত বোমা আতংক। KNR নামৰ এটা সংগঠনে চিটি চেণ্টাৰত বোমা সংস্থাপন কৰা বুলি মেইল যোগে জনাইছিল আৰু তাৰ পিছতে হাহাকাৰ লাগে চিটি চেণ্টাৰত। গুৱাহাটী মহানগৰীৰ জিয়াছ ৰোডৰ চিটি চেণ্টাৰত বোমা আতংক। খালী কৰা হৈছে শ্বপিং মলটোৰ 8মহলীয়া বিল্ডিং। মাইক যোগে চিটি চেণ্টাৰ কৰ্তৃপক্ষই ঘোষণা কৰিছে সজাগতা। বন্ধ কৰি দিয়া হৈছে মলৰ ভিতৰত থকা ছবিগৃহ আৰু ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী প্ৰশাসনৰ লোক। উল্লেখযোগ্য যে KNR নামৰ এটা সংগঠনে শ্বপিং মল বা চিটি চেণ্টাৰটোত বোমা সংস্থাপন কৰা বুলি মেইল যোগে জনাইছিল আৰু তাৰ পিছতে হাহাকাৰ লাগে চিটি চেণ্টাৰত। পৰৱৰ্তী খবৰ, বীৰ লাচি থানাৰ নেতা শৃংখল চলিহাৰ কাষত এইবাৰ থিয় দিছে উগ্ৰপন্থী সংগঠন আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা। শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰিলেই অসমত পৰিস্থিতি বিষম হ'ব। এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই ভাবুকি আলফা স্বাধীনৰ। শৃংখল চলিহাৰ বিৰুদ্ধে তৰা গোচৰ উঠাই ল'বলৈ সকিয়নি আলফা স্বাধীনৰ। আলফা স্বাধীনৰ সকিয়নি গোচৰ দিয়া গৌৰৱ সমানিক। শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰিলে পৰিস্থিতি বিষম হ'ব বুলি ভাবুকি আলফা স্বাধীনৰ। এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই ভাবুকি দিছে উগ্ৰপন্থী সংগঠন আলফা স্বাধীনে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ আইতাসকললৈ ভাল খবৰ। আজিৰে পৰা গুৱাহাটীৰ বৃদ্ধাশ্ৰমত দিয়া হ'ব অৰুণোদয় আঁচনি, ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লগতে চৰকাৰী আঁচনি। গুৱাহাটীত এই কাম সম্পূৰ্ণ হোৱাৰ পিছত পৰৱৰ্তী পৰ্যায়ত অসমৰ আন স্থানৰ বৃদ্ধাবাসত থকা লোকসকলকো দিয়া হ'ব এই সুবিধা। আজিৰ দিনটোত এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাছিয়াৰ পিছত এইবাৰ ইউক্ৰেইনলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইউক্ৰেইন ভ্ৰমণ কৰা প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী হোৱাৰ দিশে নৰেন্দ্ৰ মোদী। অহা 23 আগষ্টত দেশখনৰ নেশ্যনেল ফ্লেগ ডে উপলক্ষে চৰকাৰী কাৰ্যসূচীত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী মোদী। পৰৱৰ্তী খবৰ, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ মাজতে দাম কমিল সুৰাৰ। আবকাৰী বিভাগে প্ৰকাশ কৰিলে সুৰাৰ দামৰ নতুন তালিকা। আবকাৰী বিভাগে প্ৰকাশ কৰা তালিকা অনুসৰি কোনবিধ সুৰাৰ দাম কিমান কমিব চাওঁ আহক। 5% এলকহলযুক্ত 650 মিলিলিটাৰ বিয়েৰৰ দাম কমিব 22 টকা। 5%তকৈ অধিক এলকহলযুক্ত বিয়েৰৰ দাম কমিব 34 টকা। জেনেৰেল ব্ৰেণ্ডৰ 750 মিলিলিটাৰৰ ৰামত কমিব 117 টকা। ৰেগুলাৰ ব্ৰেণ্ডৰ 750 মিলিলিটাৰৰ হুইস্কিৰ দাম কমিব 144 টকা। 360ৰ পৰা 500 টকাত পোৱা 750 মিলিলিটাৰৰ হুইস্কিৰ ক্ষেত্ৰত দাম কমিব 166 টকা। জিন ব্ৰেণ্ডীৰ দামো কমিব 166 টকা আৰু লগতে 500ৰ পৰা 700 টকাৰ এলিগেণ্ট ব্ৰেণ্ডৰ সুৰাৰ দাম কমিব 214 টকা। এই তথ্য প্ৰকাশ কৰিছে ৰাজ্যৰ আবকাৰী বিভাগে। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ নাও দুৰ্ঘটনা। ভয়ংকৰ দুৰ্ঘটনাত পতিত 30জনকৈ যাত্ৰী কঢ়িওৱা নাও আৰু এই 30গৰাকী যাত্ৰীৰ ভিতৰত 25গৰাকী আছিল স্কুলীয়া ছাত্ৰী। নিৰ্মীয়মান দলঙৰ সমীপত সংঘটিত হয় এই ভয়ংকৰ অঘটন। পুনৰ ৰাজ্যত ভয়ংকৰ নাও দুৰ্ঘটনা। ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় 30জনকৈ যাত্ৰী কঢ়িওৱা নাও। 30গৰাকী যাত্ৰীৰ ভিতৰত 25গৰাকী আছিল স্কুলীয়া ছাত্ৰী। সোৱণশিৰি নৈৰ ওপৰত সংঘটিত হ'ল এই ভয়ংকৰ ঘটনা। ঘূনাসুতি মাহৰা অফলাঘাটত ডুবিল মাৰনাওখন। নিৰ্মীয়মান দলঙৰ সমীপতে ভয়ংকৰ অঘটন সংঘটিত হয় আৰু দলং নিৰ্মাণত জড়িত লোকসকল নামি পৰে উদ্ধাৰ অভিযানত। কৰ্মীসকলৰ তাৎক্ষণিক উদ্ধাৰ অভিযানৰ বাবে ৰক্ষা পৰে 30গৰাকী যাত্ৰীৰ প্ৰাণ। পৰৱৰ্তী খবৰ,
পুনৰ উত্তপ্ত সন্ত্ৰাসজৰ্জৰ জম্মু কাশ্মীৰ। জম্মু কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হ'ল এগৰাকী CRPF জোৱান। পুনৰ এজন সুৰক্ষাকৰ্মীয়ে প্ৰাণ হেৰুৱালে জম্মু কাশ্মীৰত। সোমবাৰে জম্মু কাশ্মীৰৰ উদামপুৰত সন্ত্ৰাসবাদীৰ গুলীত শ্বহীদ হয় CRPFৰ এজন বিষয়া। জানিব পৰা মতে উদামপুৰৰ এটা পাহাৰীয়া অঞ্চলৰ এটা চেকপোষ্টত হঠাৎ আক্ৰমণ কৰে সন্ত্ৰাসবাদীৰ এটা দলে আৰু সেই সময়ত গুলীবিদ্ধ হয় CRPFৰ এজন বিষয়া। তাৰ পাছত ঘটনাস্থলীত তেওঁৰ মৃত্যু হয়। এই ঘটনাৰ পাছতে সমগ্ৰ অঞ্চল ঘেৰাও কৰি অভিযান অব্যাহত ৰাখিছে নিৰাপত্তাৰক্ষীয়ে। CRPFৰ এক সূত্ৰত প্ৰকাশিত খবৰ মতে উদামপুৰৰ দাদু অঞ্চলৰ আৰক্ষী চকীৰ পৰা 8 কিলোমিটাৰ নিলগত দুটা পাহাৰৰ মাজত আছিল এই চেকপোষ্টটো আৰু তাতেই সোমবাৰে সন্ত্ৰাসবাদীৰ দলটোৱে আক্ৰমণ কৰে। ইয়াৰ পিছতে ভাৰতীয় সেনা, CRPF আৰু স্থানীয় আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে। মন কৰিবলগীয়া যে যোৱা কেইবাটা মাহত কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ যথেষ্ট বৃদ্ধি পাইছে। অতি শেহতীয়াকৈ যোৱা 14 আগষ্টত কাশ্মীৰৰ ডোডা জিলাত এজন কেপ্টেইন পৰ্যায়ৰ সেনা বিষয়াৰ মৃত্যু হৈছিল। পৰৱৰ্তী খবৰ, পুনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ভুৱা আৰক্ষী বিষয়াক। এইবাৰ জালুকবাৰী আৰক্ষীৰ জালত পৰিল মাৰণাস্ত্ৰসহ এইগৰাকী ভুৱা আৰক্ষী বিষয়া। এতিয়া প্ৰশ্ন হৈছে কিদৰে বাৰে বাৰে অসম আৰক্ষীত সম্ভৱ হয় এই ঘটনা। গুৱাহাটী মহানগৰীত এইবাৰ জালত পৰিল ভুৱা পুলিচ। জালুকবাৰী আৰক্ষীয়ে আটক কৰিলে ভুৱা পুলিচক। দুদিন পূৰ্বে ধৰা পৰিছিল ভুৱা ACP। 15 আগষ্টত আৰক্ষীৰ পোছাকত দেখা গৈছিল ভুৱা ACP। ৰিংকু কলিতা নামৰ ভুৱা ACPটোক আটক কৰিছিল আৰক্ষীয়ে আৰু এইবাৰ জালুকবাৰী থানাই আটক কৰিলে আন এক ভুৱা পুলিচক। পৰৱৰ্তী খবৰ, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত পুনৰ ভয়ংকৰ ঘটনা। চিকিৎসক আৰু ৰোগীৰ পৰিয়ালৰ মাজত তৰ্কাতৰ্কি, হতাহতি। ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি GMCHত উত্তপ্ত পৰিস্থিতি। চিকিৎসকৰ গাফিলতিৰ বাবে ৰোগীৰ মৃত্যুৰ অভিযোগ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত পুনৰ উত্তপ্ত পৰিস্থিতি। চিকিৎসক আৰু ৰোগীৰ পৰিয়ালৰ মাজত হতাহতি, তৰ্কাতৰ্কি। ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি GMCHত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। চিকিৎসকৰ গাফিলতিৰ বাবে ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ। চিকিৎসাধীন অৱস্থাত এগৰাকী লোকৰ মৃত্যুৰ পিছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু পৰিয়ালৰ লোকে জবাবদিহি কৰে চিকিৎসকক। পৰৱৰ্তী সময়ত তীব্ৰ বাক বিতণ্ডাৰে হতাহতিৰ সৃষ্টি হয় চিকিৎসকৰ সৈতে। চিকিৎসকৰ কৰ্তব্যত বাধা দিয়াৰ অভিযোগত 5জন লোকক আটক কৰিছে আৰক্ষীয়ে। মৃত লোকজনৰ পৰিয়ালৰ 5জনক আটক কৰিছে ভঙাগড় আৰক্ষীয়ে।